লাংহিনত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ লগতে লাংহিনত পালন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস। লাংহিন ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত লাংহিন খেলপথাৰত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক লেখক ঋতুৰাজ বসুমতাৰীয়ে। অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰে লাংহিন ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক টংকেশ্বৰ খাকলাৰীয়ে। পতাকা উত্তোলন কাৰ্যসূচীত লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্ম, লাংহিন ক্ৰীড়া সন্থাৰ সভাপতি ৰত্নাকৰ স্বৰ্গীয়াৰী, উপসভাপতি নাৰায়ণ বসুমতাৰী, ক্ৰীড়া সংগঠন মেঘনাথ বসুমতাৰী, UBPOৰ জিলা সভাপতি তনুৰাম দৈমাৰীকে আদি কৰি বড়ো অগ্ৰণী সংগঠনৰ সমূহৰ নেতৃত্বত লগতে খেলুৱৈসকল উপস্থিত থাকে। আনহাতে পুৱা অনুষ্ঠিত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত ৰাষ্ট্ৰ আৰু জিলা পৰ্যায়ত সুনাম অৰ্জন কৰা খেলুৱৈসকলক মানপ্ৰাপ্ত আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাছ অসম লাইভ। আজি 10 বছৰৰ পৰাই আমাৰ এই ৰিপাব্লিক ডে, ইণ্ডিপেণ্ডেন্স ডে এইটো চেলিব্ৰেশ্যন কৰি আহি আছে। আজি 2025ৰ যিটো আমাৰ ৰিপাব্লিক ডে, সেইটো আজিৰ দিনত আমি লাংহিন তিনিআলি ক্ৰীড়া সন্থাই উদযাপন কৰিলোঁ। আমি প্ৰথম কাৰ্যসূচী মতে আমি প্ৰত্যেক বছৰে মাৰাথন দৌৰ আৰম্ভ কৰোঁ। ডকমকাৰ পৰা আমাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ খেলপথাৰলৈকে। ইয়াত আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বয়জ এণ্ড গাৰ্লছ এইটো প্ৰাইজ দিয়া হয়। এই প্ৰাইজসমূহ আমাৰ দলৰ আছে। তাৰপিছত আমি ইয়াৰ আলম লৈ পেলাই আমি প্ৰত্যেক বছৰে ৰিপাব্লিক ডে ভলীবল কম্পিটিশ্যন হয়। সেইটো আমি যোৱা 23 পৰা ষ্টাৰ্ট কৰিছোঁ। আজি শেষ। আজি আমি ফাইনেল উপভোগ কৰিম ঠিক 2:30 বজাত। গতিকে আমি যিখিনি আমাৰ ক্ৰীড়া সন্থাৰ বছৰেকীয়া যিখিনি পাৰফৰ্মেঞ্চ সেইবিলাক আমি ইয়াত কৰোঁ, চেলিব্ৰেশ্যন কৰোঁ। প্ৰত্যেকে আমি মেডেল পাওঁ, যিখিনি পাইছে ইণ্টাৰনেশ্যনেলবিলাকত, নেশ্যনেলবিলাকত, সেইবিলাকত আমি ইয়াতে চেলিব্ৰেশ্যন কৰোঁ। যিয়ে নহওক ভৱিষ্যতেও আমি এনেকৈ পাতি যাই গৈ থাকিম বুলি আমি আশা কৰিছোঁ। ইয়াকে কামনা কৰি ৰাইজক মই অনুৰোধ কৰোঁ, প্ৰত্যেক বছৰে যেন আপোনালোকে দলে বলে আহি পেলাই এই আমাৰ ক্ৰীড়া সন্থাৰ কাৰ্যসূচীত যোগদান কৰে।